Get ভেৰিয়েবলৰ এই স্পোকেন টিউটৰিয়েললৈ স্বাগতম। Get ভেৰিয়েবল হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল। ই ফৰ্মছৰ সৈতে অতিকে সক্ৰিয় ৱেবছাইটৰ বাবে ব্যৱহাৰ হয় যাৰ ক্লিক সক্ষম বুটাম থাকে। ই উপভোক্তালৈও দৃশ্যমান হয়। আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত দেখিছে। আহক ইয়াত টিপো। আপুনি হয়তো এনে ধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন। ধৰক উদাহৰণস্বৰূপে নেম সমান এলেক্স। এনে ধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেছ বাৰত দেখা দিব পাৰে। আপুনি সম্ভৱতঃ এণ্ড নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে your name সমান কাইল। এইটোৱে গেট ভেৰিয়েবল। ই মূলতঃ যি কৰে সেয়া হৈছে ই এখন HTML ফৰ্মৰ পৰা জমা কৰা ডাটা লয়, ইয়াক সঞ্চিত স্থানত থয় যাক আমি ব্যৱহাৰ কৰিম, আৰু এইটো আপোনাৰ এড্ৰেছ বাৰত থাকে। গেট ভেৰিয়েবলৰ সীমাবদ্ধতা আছে। ই মাত্ৰ 100 কেৰেক্টাৰৰ দীঘল হ'ব পাৰে। ই উপভোক্তাৰ বাবে দৃশ্যমান হয়, গতিকে ইয়াক এটা পাছৱৰ্ডৰ বাবে ব্যৱহাৰ কৰা ভাল নহয়। এতিয়া ইয়াৰ বাবে ব্যৱহাৰটো নিৰ্মাণ কৰিবলৈ PHP ত থকা অন্য ভেৰিয়েবলছৰ দৰে ইয়াক ডিক্লেয়াৰ কৰাৰ প্ৰয়োজন নাই। মই কম একো, তাৰ পাছত এটা $চিহ্ন, এটা আণ্ডাৰস্কোৰ আৰু এটা গেট। আৰু বৰবন্ধনীৰ ভিতৰত আপুনি ভেৰিয়েবলটোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে my name। মূলতঃ এয়াই মই একো কৰি উলিয়াব লগাবোৰ, যি হৈছে এখন ফৰ্মত প্ৰবিষ্ট কৰিব লগাটো। যদিও মোৰ এখন ফৰ্ম নাই, মই এতিয়াও এইটো নকল কৰিব পাৰোঁ। মই যি কৰিম, মই এটা 2 দিম আৰু মই কম my name সমান এলেক্স, তাৰ পাছত মই এণ্টাৰ টিপিম আৰু ডাটাটো দৰ্শিত হৈছে। একেধৰণে মই বিচৰা দৰে কাইল বা অন্য যিকোনো নাম বা ভেৰিয়েবল লিখিব পাৰোঁ। এইটো সংখ্যা, আখৰ বা ষ্ট্ৰিংছ হ'ব পাৰে। এতিয়া মই আপোনাক গেট পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ এখন ফৰ্ম জমা কৰিব পাৰি দেখুৱাম। মূলতঃ মই এটা HTML পৃষ্ঠা নিৰ্মাণ কৰিবলৈ গৈছো। মই এখন ফৰ্ম আৰু ফৰ্মখনৰ একচনটো লম। যদি আপুনি ইতিমধ্যে HTML শিকা নাই, আপুনি ইয়াৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে ইয়াক শিকি লোৱাটো অধিক দৰকাৰ। একচনটো আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতিতেই হ'ব। এই পদ্ধতিটো গেটৰ সমান হ'ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো। অৱশেষত আপুনি আপোনাৰ ফৰ্মখন তেনেদৰে শেষ কৰিব পাৰিব। আমাক এটা ইনপুট বক্সৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ। আমি ইয়াক my name বুলি মাতিম, যিটো হৈছে দৰ্শিত হ'বলগীয়া ভেৰিয়েবল। লগতে আমাক এটা জমা কৰা বাজাৰ লাগিব। ইনপুটত সাবমিট লিখক, কিছু উপভোক্তা সহায়ক মান যেনে ক্লিক হিয়েৰ দিয়ক। ইয়াক ৰিফ্ৰেছ কৰক আৰু আগবাঢ়ক। ই যেনেকৈ আছে তেনেকৈ এৰক। মই এলেক্স নামটো লিখিম আৰু ইয়াত টিপিম। আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে। ই my name দিছে, যি হৈছে ইয়াত থকা এই বক্সটোৰ নাম। লগতে ই মানটো দিয়ে যি মই লিখিছিলো। গতিকে এতিয়া মই PHP যি কৰিম সেয়া হৈছে এই মানটো একো কৰিম। মই এই HTMLটোৰ তলত উদ্ধৃত কৰা আৰম্ভ কৰিম। এটা পৃষ্ঠাত PHP আৰু HTMLক অন্তৰ্ভুক্ত কৰাটো সম্ভৱ, যেতিয়ালৈকে ই PHP টেক্সৰ মাজত নাথাকে, যেতিয়ালৈকে ই এটা একো ফাংচনত আছে। এতিয়া আহক কওঁ name সমান $চিহ্ন আণ্ডাৰস্কোৰ গেট। আৰু my nameত মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সৈতে সদৃশ হয়, অন্যথা আপুনি কোনো সঁহাৰি নাপাব। তাৰ পাছত একো কম আৰু your বা মাত্ৰ hello আৰু তাৰ পাছত নাম। আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰোঁ। আমি ইতিমধ্যে hello পাইছো। আৰু এটা if ব্যৱহাৰ কৰি মই এলেক্স লিখিম, যিহেতু মই তাক টিপিছিলো। এনেদৰে এলেক্সটো প্ৰদৰ্শিত হয়। কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে।
আমি হেল্ল পালো আৰু তাৰ পাছত ইয়াত এটা খালী ঠাই ফুল ষ্টপ এটাৰ সৈতে আমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম আপুনি মাত্ৰ if name ক'ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো আমাক মাজু বন্ধনী নালাগে আৰু নেমটো নিজে উপস্থিত আছে গতিকে ই ট্ৰু যদি নেমলৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয়ভাৱে ফলছ ধৰি লয় সেইবাবে ই ইয়াক কাৰ্যকৰী নকৰে গতিকে ৰিফ্ৰেছ কৰক তাত এইটো গ'ল আমাৰ বাবে মান আছে আৰু মই তাত টিপিলো ই চিনাক্ত কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো একো হৈছে গতিকে সেইটোৱে হৈছে গেট ভেৰিয়েবলৰ শেষ মোৰ পাছৰ টিউটৰিয়েলত মই পোষ্ট ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক'ম স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা দৰ্শন কৰাৰ বাবে ধন্যবাদ